লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ শ্ৰেষ্ঠ পৰিচালনা সমিতিক সন্মান প্ৰদান। সমগ্ৰ শিক্ষা লখিমপুৰ জিলাৰ জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়াৰ উদ্যোগত লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াৰ তত্ত্বাৱধানত বুধবাৰে আহুচাউল গাঁৱৰ বংগমঞ্চ জিলাখনৰ ৬টা শিক্ষা খণ্ডৰ মুঠ ২২১টা মণ্ডল সমল কেন্দ্ৰৰ পৰা একোখনকৈ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিক সম্বৰ্ধনা তথা পুৰস্কাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে PMC উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অংকুৰ বৰাৰ নৃত্যই। লখিমপুৰ শিক্ষা খণ্ডৰ সমল ব্যক্তি পংকজ হাজৰিকাই আগবঢ়া অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়াই। বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই শ্ৰেষ্ঠ পৰিচালনা সমিতিসমূহক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত উপ পৰিদৰ্শক কেনেশ্বৰ ডেকাই মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে। আমন্ত্ৰিত অতিথি ভাষণ প্ৰদান কৰে লখিমপুৰ জিলা শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনে। এই অনুষ্ঠানত জিলাখনৰ খণ্ডৰ সমল ব্যক্তি সফল হোৱাৰ লগতে মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলে এই অনুষ্ঠানত জিলাখনৰ খণ্ডৰ সমল ব্যক্তি সফল লগতে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কসকলে সহযোগিতা আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ 24। প্ৰগ্ৰামটো আমাৰ জিলা ভিত্তিক আমাৰ যিবিলাক SNC আছে বিদ্যালয়বিলাকত তেওঁলোকক উদ্দীপনা দিবৰ কাৰণে আজি অনুষ্ঠানটো আয়োজন কৰা হৈছে। যিবিলাক আমাৰ ক্লাষ্টাৰ ভিতৰত যিখন বিদ্যালয় আছে সেই বিদ্যালয়বিলাকৰ ভিতৰত যিখন ভাল পৰিচালনা সমিতি আমি তেওঁলোকক উৎসাহ যোগাবৰ কাৰণে আৰু ভৱিষ্যতে তেওঁলোকে যাতে শিক্ষা উন্নতিৰ কাৰণে আমাৰ কাম কৰিব পাৰে তাৰ উদ্দেশ্যক ৰাখি এই অনুষ্ঠানটো কৰা হৈছে। এইটো আমাৰ ষ্টেট লেভেলৰ আমাৰ সন্মানীয় মিছন ডাইৰেক্টৰ নিৰ্দেশনা, গতিকে সেই হিচাপে প্ৰতি বছৰে কৰা হয়। গতিকে এইটোৱে যথেষ্ট বিদ্যালয়বিলাক উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু ভৱিষ্যত দিনতো এই কাৰ্যক্ৰমণিকা আগবাঢ়ি গৈ থাকিব আৰু এইটোৱে যথেষ্ট শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি আমি গণ্য কৰোঁ। প্ৰথমে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চেনেলটোৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াতে সমবেত হৈছোঁ যে আমাৰ জিলাখনত 221টা মণ্ডল সমল কেন্দ্ৰ আছে আৰু 221টা মণ্ডল সমল কেন্দ্ৰৰ পৰা শ্ৰেষ্ঠ পৰিচালনা সমিতি অথবা মাতৃগোট এই বাছনি কৰি আনি ইয়াতে সম্বৰ্ধনা জনোৱা হৈছে। কাৰণ আমি অনুভৱ কৰোঁ যে বিদ্যালয় পৰিচালনা সমিতিখনেই এখন বিদ্যালয়ৰ মূল চালিকা শক্তি আৰু বিদ্যালয়খন আগবঢ়াই নিয়াত এই বিদ্যালয় পৰিচালনা সমিতিখনৰ ভূমিকা অপৰিসীম। আৰু আমি বিগত বৰ্ষবোৰত দেখা পাইছোঁ যে পৰিচালনা সমিতিসমূহে বিভিন্ন ধৰণেৰে এই বিদ্যালয়সমূহ আগবঢ়াই লৈ গৈছে। বহুত কাম তেওঁলোকে কৰিছে। গুণোৎসৱত তেওঁলোকে বহু ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে। প্ৰাক্তন ছাত্ৰ সমাৰোহ বা অন্যান্য ধৰণে বিদ্যালয়ত যিবিলাক মিটিং হয়, যিমানবিলাক মান্থলি মিটিং হয়, অন্যান্য মাহেকীয়া বা ত্ৰৈমাসিক সভা হয়, তাত তেখেতসকলৰ সহযোগিতা আৰু বিদ্যালয়খন স্বচ্ছ কৰি ৰখাত, বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নত, শাক পাচলি বা ফুলৰ বাগিচা সজাৰ ক্ষেত্ৰত তেখেতসকলৰ ভূমিকা অপৰিসীম। গতিকে আমি আশা কৰিছোঁ যে তেওঁলোক ভৱিষ্যতেও আৰু আগবাঢ়ি যাওক তেওঁলোকৰ সামৰ্থ্যৰে আৰু বিদ্যালয়খন জিলিকাই উঠাত সহায় কৰক। সেয়েহে অনুপ্ৰেৰণা দিবৰ বাবে আজি জিলা ভিত্তিত তেখেতসকলক সম্বৰ্ধনা জনোৱা হৈছে। উল্লেখ কৰিবলৈ ভাল পাম যে বিদ্যালয়ৰ এনে 6খন বিদ্যালয় প্ৰতিটো শিক্ষা খণ্ডৰ পৰা এখনকৈ নিৰ্বাচন কৰি যোৱা 26 জানুৱাৰীত আমাৰ মাননীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াই তেওঁলোককো সম্বৰ্ধনা জনাইছিল শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি হিচাপে। গতিকে আমি আশাবাদী ভৱিষ্যতেও আমাৰ বিদ্যালয়সমূহ জিলিকি উঠিব আৰু এনেধৰণৰ কাৰ্য কৰিবলৈ আমিও অনুপ্ৰেৰণা পাম। ধন্যবাদ।